নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ কামপুৰৰ বুকলুং গাঁৱৰ ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ পথত বেনাৰ আৰি গাঁৱত প্ৰৱেশত বাধা দিলে উচ্ছেদিতক নিউজ নাৰ এক ৰিপৰ্ট কামপুৰৰ বুকলুং গাঁৱৰ ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ পথত বেনাৰ আৰি গাঁৱত প্ৰৱেশৰ বাধা উচ্ছেদিতক না উচ্ছেদ চলি আছে ভাল কথা উচ্ছেদ চলি আছে উচ্ছেদ কৰা মানুহ যদি এনেকাই সোমায় তেতিয়া চকা আমি এইটোৱেই ক'ম যে এইবিলাক মানুহ য'ৰ মানুহ ত'ত যাওক কিন্তু আমাৰ ইয়াত আহি পেলাই কোনো আশ্ৰয় ল'ব নোৱাৰে আমি তেনেকৈ আশ্ৰয় নিদিওঁ যিমান মৃত্যু হ'লেও আমি নিদিওঁ এইটো সময়ত সেইটোৱে আমাৰ কথা আপোনালোকৰ ইয়াত মানে ধৰি লওক এনেকৈ ৰাইজ হিচাপত আপোনাৰ গাঁওখনত কিমান মানুহ আছে ইয়াত ৰাইজ হিচাপে মানে প্ৰায় 400-450 ঘৰ মানুহ আছে শুনি আছোঁ যে অসমৰ পৰা দেখিও আছোঁ যে অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈ আছে কিন্তু বিভিন্ন জেগাত উচ্ছেদ হোৱাটো আমি বেয়া পোৱা নাই কাৰণ যিবিলাক বেদখল কৰিছে চৰকাৰে বিচ্ছেদ কৰিছে আমি ভালেই পাইছোঁ উচ্ছেদ কৰিছে গতিকে আমি শুনিছোঁ যে কামপুৰ এলেকাত এই উচ্ছেদ কৰা মানুহবিলাক ক'ৰবাত গাঁৱত সোমাইছে গতিকে আমাৰ ৰাইজৰ লগত এইটোৱে এটা ৰাইজৰ আগত অনুৰোধ যাতে উচ্ছেদ কৰা মানুহ কাৰোবাৰ মৃত্যু হ'লেও যাতে আমাৰ বুকলুং গাঁৱত সোমাব নোৱাৰে সেইটো এটা ৰাইজে আমি সতৰ্ক হৈ আমি এটা বেনাৰো হেৰি কৰি দিছোঁ যাতে কাৰোবাৰ মৃত্যু হ'লেও মানে উচ্ছেদ কৰা মানুহ আমাৰ গাঁৱত সোমাব নোৱাৰিব আৰু যদি সোমোৱা খবৰ পায় আপোনাক কি কৰিব না যদিও হয় সোমাই তেতিয়াহ'লে আমি প্ৰশাসনৰ আমি সহায় ল'ম যে এনেকুৱা মানুহ সোমাইছে গতিকে ক'ৰ পৰা কি কথা আমি লগে লগে আমি মানে আইনৰ ব্যৱস্থা ল'ম উল্লেখযোগ্য যে সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলি থকাৰ সময়তে নগাঁও জিলাৰ কামপুৰৰ এখন মুছলমান গাঁৱৰ ৰাইজে লৈছে বিশেষ পদক্ষেপ কামপুৰৰ ৰাজচক্ৰৰ অন্তৰ্গত কঠীয়াতলী মৌজাৰ বুকলুং গাঁৱৰ মছজিদ সমিতি আৰু স্থানীয় ৰাইজে লৈছে এক বিশেষ পদক্ষেপ গাঁওখনলৈ সোমাই যোৱা পথত আঁৰি থৈছে এখন বিশেষ বেনাৰ উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে উচ্ছেদ চলি থকাৰ সময়তে একাংশ উচ্ছেদিত লোকে আশ্ৰয় লৈছে ৰাজ্যৰ বিভিন্ন গ্ৰাম্য অঞ্চলত এনে সময়তে 100% মুছলমান লোকে বাস কৰা গাঁওখনৰ লোকসকলে এখন বেনাৰ আঁৰি দি সেই গাঁওখনত উচ্ছেদিত লোকৰ প্ৰৱেশ নিষেধ কৰিছে বেনাৰখনত লিখা আছে উচ্ছেদ অভিযানৰ কোনো ব্যক্তি আহি যাতে গাঁৱত প্ৰৱেশ নকৰে যদি কৰে প্ৰশাসনে উচিত ব্যৱস্থা কৰিব যুগৰ উদ্দেশ্য হৈছে এইটো অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে আমাৰ কামপুৰ এলেকাত যি উচ্ছেদ হৈ আছে বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে সেই উদ্দেশ্য কৰি আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই এটা আলোচনা কৰি লৈ এটা বেনাৰ বনাইছে যাতে আমাৰ গাঁৱত এই উচ্ছেদ হোৱা মানুহ যাতে সোমাব নোৱাৰে সেইটো সিদ্ধান্ত কৰি আমাৰ গাঁওখনত বেনাৰ এটা লগাইছে আৰু দ্বিতীয় প্ৰকাৰে কোনোবা মানুহ আমাৰ গাঁৱত উচ্ছেদ হোৱা মানুহ আহে তেতিয়াহ'লে আমাৰ BDB আছে BDBৰ সহায় লৈ আমি আৰক্ষীৰ ওচৰত যাম কি কৰিব পাৰে আৰক্ষী কৰিব ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও